নমস্কাৰ সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ লগত কিছু ব্যৱসায়ৰ বিষয়ে আলোচনা কৰিবলৈ আহিছো ইয়াৰ লগতে এটা কোম্পানীৰ বিষয়ে জনাব বিচাৰো যেটো কোম্পানীৰ নাম হৈছে আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড বন্ধু বান্ধৱীসকল এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে কেইবা বছৰ আগৰ পৰাই ধৰি এই কোম্পানীটোৱে বিজনেছ সেক্টৰৰ ওপৰত ভাল ভাল কামবোৰ কৰি আহিছে গতিকে আহকচোন আজিৰ এই বিষয়টো আপোনালোকৰ লগত ধুনীয়াকৈ আলোচনা কৰো আৰু আপোনালোকে মোৰ এই ভিডিওটো আজিৰ শেষলৈকে চাব আৰু আপোনালোকে হয়তো নিশ্চয় জানিব বিচাৰিছে যে এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱেনো কেনে ধৰণৰ কাম কৰি আহিছে কি কি বিষয়ৰ ওপৰত কামবোৰ কৰে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ এই ভিডিওটো আজি শেষলৈকে চাব আৰু যদিহে আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ মোৰ ভিডিও কন্টেন্টবোৰ চাই আছে হয় তেতিয়াহ'লে নিশ্চয় মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে যদিহে ভিডিও কন্টেন্টবোৰ চাই ভাল পায় প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব গতিকে বলক এতিয়া আগৰ কথাখিনি নমস্কাৰ মই ধৰিত্ৰী লহাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ বন্ধু বান্ধৱীসকল আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে বিভিন্ন সময়ত ট্ৰেইনিংবোৰ প্ৰভাইড কৰে বিভিন্ন সময়ত ট্ৰেইনিংবোৰ প্ৰভাইড কৰাৰ লগতে এই কোম্পানীটোৱে ৰ মেটেৰিয়েলছবোৰ সেল কৰে যেনে আপুনি ঘৰতে বহি খুব কম ইনভেষ্টমেন্ট কৰি আপুনি ধূপকাঠিৰ উদ্যোগ কেনেকৈ আৰম্ভণি কৰিব আপুনি টয়লেট ক্লিনাৰৰ উদ্যোগ আপুনি কেনেকৈ আৰম্ভণি কৰিব আপুনি ফেনাইলৰ উদ্যোগ কেনেকৈ আৰম্ভণি কৰিব লগতে আপুনি ডিশৱাছ বাৰ অৰ্থাৎ বাচন ধোৱা সাবুন আপুনি কেনেকৈ মেকিং কৰিব অৰ্থাৎ কেনেকৈ আপুনি বনাব আৰু এইখিনি বনোৱাৰ পিছত আপুনি সেল কোড কৰিব এই ধৰণৰ ব্যৱসায়বোৰৰ বিষয়ে আমি বিভিন্ন সময়ত ট্ৰেইনিংবোৰ প্ৰভাইড কৰো লগতে আমি ভিডিও কন্টেন্টবোৰ পৰাই আপোনালোকক হেয়া আমি ইউটিউব বা ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰি দিওঁ যাতে আপোনালোকে এই ভিডিওবোৰ নিজৰ লাইফ টাইমৰ কাৰণে আপোনালোকে এক্সেছ কৰিব পাৰিব হয় বন্ধু বান্ধৱীসকল যদি আপুনি ভাবিছে যে ঘৰতে বহি খুব কম ইনভেষ্টমেন্ট মানে আপুনি ধৰি লৈছো আপুনি ফাৰ্ষ্ট টাইমৰ কাৰণে ব্যৱসায় এটা আৰম্ভণি কৰিব বিচাৰিছে যেনিবা ধৰি লৈছো আপুনি যদি ধূপৰ ব্যৱসায়টো ফাৰ্ষ্ট টাইমৰ কাৰণে পোন প্ৰথমবাৰৰ বাবে আপুনি আৰম্ভণি কৰিব বিচাৰিছে হয় তেতিয়াও আপুনি আৰম্ভণি কৰিব পাৰিব মাত্ৰ 6000 বা 7000 টকা আপুনি ইনভেষ্ট কৰি আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব আৰু আৰম্ভণি কৰাৰ আগতে আপুনি আমাৰ পৰা অৰ্থাৎ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা আপুনি প্ৰশিক্ষণ ল'ব অৰ্থাৎ যেতিয়া আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব ধূপৰ বিজনেছটো যেতিয়া আপুনি ফাৰ্ষ্ট টাইমৰ কাৰণে ষ্টাৰ্ট কৰিব তেতিয়া আপুনি ব্যৱসায়টোৰ প্ৰতি আপোনাৰ নলেজ থকাটো দৰকাৰ আপুনি তাৰ বিষয়ে জনাটো দৰকাৰ ভালকে তেতিয়াহে আপুনি প্ৰডাক্টবোৰ মেকিং কৰিব বা মাৰ্কেটিং কৰিব বা আপুনি প্ৰডাক্টখিনি হাই কোৱালিটি নে লো কোৱালিটি আপুনি কেনেকে ধৰণৰ প্ৰডাক্টখিনি আপুনি মেকিং কৰিব সো এইবিলাক বিষয়ে ভালকে আপুনি নলেজ লোৱাৰ কাৰণে বা জনাৰ কাৰণে তাৰ কাৰণে আপুনি কি কৰিব আমাৰ পৰা প্ৰশিক্ষণ ল'ব আৰু প্ৰশিক্ষণ লোৱাৰ পিছতে আপুনি এই ব্যৱসায়টো মাত্ৰ 6000 টকা বা 7000 টকা আপুনি ইনভেষ্ট কৰি ব্যৱসায়টো ঘৰতে বহি নিজৰ অঞ্চলৰ পৰাই আৰম্ভণি কৰিব পাৰিব আৰু এই ব্যৱসায়টোত যে ব্যৱহৃত সামগ্ৰীসমূহ থাকে সেই সামগ্ৰীসমূহ আপোনালোকে আমাৰ পৰা বাই কৰিব পাৰিব যদি আপুনি ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰে তেন্তে মাত্ৰ তাতে যেটো ধূপৰ ব্যৱসায় এটা আৰম্ভণি কৰিলে যেটো ধূপৰ কাৰণে 6টা সামগ্ৰীৰ প্ৰয়োজন হয় সেই 6টা সামগ্ৰী আপোনালোকে আমাৰ পৰা ল'ব পাৰিব যদিহে আপুনি আমাৰ অফিচলৈ আহিব নোৱাৰে তেতিয়াও আপুনি আপোনালোকৰ যেটো পোষ্টেল এড্ৰেছ প্ৰপাৰ হে এড্ৰেছটো আপোনালোকে শুদ্ধকৈ আমাক যদি আপোনালোকে দিয়ে তেতিয়াহলে আমি সেই আপোনালোকৰ এড্ৰেছৰ মতে আপোনালোকৰ যি অৰ্ডাৰ থাকিব বা আপোনালোকৰ যি মেটেৰিয়েলছবোৰ থাকিব আমি সেয়া আপোনালোকৰ পোষ্টেল এড্ৰেছলৈ ভালকে পঠিয়াই দিম গতিকে বন্ধু বান্ধৱীসকল এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰক আৰু প্ৰতি মাহে নিজে উচ্চ উপাৰ্জন হোৱাৰ লগতে নিজৰ গাঁওখন নিজৰ সমাজখনক সকলোকে যেন এটা ভাল দিশত এটা উপাৰ্জনৰ দিশত আপোনালোকে ভালকে আগবঢ়াই লৈ যাওক আৰু আপোনালোকে যেতিয়া আমাৰ পৰা প্ৰশিক্ষণ ল'ব প্ৰশিক্ষণ লোৱাৰ পিছত আপোনালোকে আমাৰ কোম্পানীটোৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট প্ৰজেক্ট কোটেশন লগতে লাভ কৰিব প্ৰমাণ পত্ৰ অৰ্থাৎ সাৰ্টিফিকেট গতিকে বন্ধু বান্ধৱীসকল নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ আপোনালোকে নিজৰ ঘৰতে বহি আৰম্ভণি কৰক আৰু তাকো অতি খুব কম ইনভেষ্টমেন্ট কৰি নিশ্চিত ৰূপত গতিকে আশা থাকিল মোৰ এই ভিডিওটোৰ যোগেদি যে নিশ্চয় আপোনালোকৰ কিবা এটা লাভালাভ হ'ব বুলি গতিকে পলম নকৰিব যেহেতু বৰ্তমান এতিয়া আমাৰ অনলাইন ট্ৰেইনিংবোৰ দি থকা হৈ আছে আৰু অনলাইন ট্ৰেইনিংৰ কাৰণে মাত্ৰ আমি 300 টকা আপোনালোকৰ পৰা চাৰ্জ লওঁ আৰু প্ৰশিক্ষণ লোৱাৰ পিছতে আপুনি আমাৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট প্ৰজেক্ট কোটেশন লগতে সাৰ্টিফিকেট গতিকে বন্ধু বান্ধৱীসকল এই ধৰণৰ ব্যৱসায়বোৰ আপোনালোকে নিশ্চিত ৰূপত আৰম্ভণি কৰক আৰু আপুনি যদি আহিব নোৱাৰে দূৰৰ হৈ কিবা যদি আপোনাৰ অসুবিধা হয় প্ৰবলেম হয় আপুনি আমাৰ ইয়ালে অফিচলৈ আহিব নোৱাৰে
তেতিয়াও আপুনি আমাৰ সৈতে যোগাযোগ কৰক আৰু এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰক। মুঠতে আপোনালোকৰ পোষ্টেল এড্ৰেছখিনি আপোনালোকে আমাক শুদ্ধকৈ ভালকৈ দিলে হ'ল, আপুনি সেইমতে আপোনাৰ মেটেৰিয়েলছখিনি পাই যাব আৰু নিশ্চিত ৰূপত সেইমতে আপোনালোকে আপোনাৰ প্ৰডাক্টখিনি আপোনালোকে ল'ব পাৰিব। যিহেতু আমাৰ অনলাইন প্ৰশিক্ষণ এতিয়া চলি আছে, দি থকা হৈছে, গতিকে পলম নকৰিব আৰু আমাৰ সৈতে যোগাযোগ কৰক। আমাৰ অফিচ হোৱাটছআপ নম্বৰটো হ'ল 6003212645 আৰু নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰক। যদি কিবা প্ৰশ্ন থাকে বা জানিব লগা কিবা বিষয় যদি থাকে আমাৰ সৈতে হোৱাটছআপ কৰিব। নিশ্চয় আমি যিমান পাৰোঁ আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম। পুনৰ লগ পাম অন্য এটি ব্যৱসায়ৰ লগত জড়িত থকা নেক্সট ভিডিঅ'। ধন্যবাদ।